নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ওলাইছোঁ এতিয়া যাবলৈ মন্দিৰলৈ বুলি। আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ হয় আৰু মন্দিৰত প্ৰতিটো সোমবাৰে গৈ আছোঁ। শাওণ মাহৰ প্ৰতিটো সোমবাৰে মই পানী অকণো নোখোৱাকৈ ব্ৰতত আছোঁ আৰু এতিয়া মন্দিৰলৈ যাওঁ বুলি ওলাইছোঁ। একদম ৰাতিপুৱাৰ পৰা ঘৰ দুৱাৰ সাৰি মচি চাফ চিকুণ কৰি ঘৰৰ কাম বন কৰি আজৰি হওঁতে বহুত দেৰি হৈ গ'ল। এতিয়া 10:30 বাজি গ'ল আৰু মন্দিৰলৈ বুলি গৈ থাকোঁ। মন্দিৰতো পাৰিলে যি পাৰোঁ অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাম। আৰু শাওণ মাহৰ প্ৰতিটো সোমবাৰৰে মন্দিৰত যোৱা কিছু মুহূৰ্ত অকণমান ভিডিঅ' কৰি ৰখাইছিলোঁ, সেয়াও আপোনালোকৰ লগত এই ভিডিঅ'টোৰ লগতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আজিও ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে সদায় কোৱাৰ দৰে আজিও কওঁ, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে গৈ থাকোঁ ব'লক। মন্দিৰটো আমাৰ ওচৰৰে মন্দিৰ হয়। মৃত্যুঞ্জয় মন্দিৰত যাম বুলি ভাবিছিলোঁ। বতৰটো বৰ বিশেষ ভাল নহয়, সেইবাবে যোৱা নহ'ব আৰু আমাৰ ওচৰৰ মন্দিৰটোতে আগৰ কেইদিনো গৈ আছোঁ আৰু আজিও যাওঁ বুলি ভাবিলোঁ আৰু ব'লক তেন্তে আপোনালোককো লৈ যাওঁ। আৰু এই হৈছে নন্দী মহাৰাজ। প্ৰথমে আমি শিৱ মন্দিৰলৈ আহিলে নন্দী মহাৰাজক প্ৰণাম জনাব লাগে, কিন্তু কথাষাৰ পাহৰিয়ে যোৱা যায় মন্দিৰ পোৱাৰ পিছত। আৰু এইফালে এয়া এইজোপা বৰগছৰ তলত এয়া মহাদেৱৰ ফটো আছে আৰু এইফালে এয়া দান পাত্ৰ, এই কাষতে নন্দী মহাৰাজ আৰু এই ভাগ আমাৰ ওচৰৰে পবিত্ৰ শিৱ মন্দিৰ ভাগ। আৰু মন্দিৰত আহি মই ধুনীয়াকৈ চাকি ধূপ লগাই কৰি আজৰি হ'লোঁ আৰু লিংগত পানীও ঢালিলোঁ, গাখীৰ আৰু পানী ঢালিলোঁ। ঢালি কৰি এনেদৰে এতিয়া বহি আছোঁ। আজি দুগৰাকীমান মানুহে শৰাই দিছে। ময়ো শৰাই দিম বুলি ভাবি আছিলোঁ, কিন্তু এই মন্দিৰ ভাগত মানে তেনেকৈ শৰাই কামত আগভাগ লোৱা মানুহ নাছিলে। যি দুজন মানুহে মন্দিৰ চোৱা চিতা কৰি চাফ চিকুণ কৰি আছিল তেওঁলোক অলপতে ঢুকালে আৰু এতিয়া মানে মন্দিৰ ভাগ চাফ চিকুণ কৰিবলৈ চোৱা চিতা কৰিবলৈ মানুহ নোহোৱা নিচিনা। আৰু যি দুগৰাকী মানুহে শৰাই দিছে তেওঁলোকে 3জন মানুহ এক্সট্ৰাকৈ মাতি তেওঁলোকক গোসাঁই ধোৱাবৰ বাবে বা শৰাই কামখিনি যা যোগাৰ কৰিবৰ বাবে তেওঁলোকে 3জন মানুহ এক্সট্ৰাকৈ মাতি লৈ আহিছে আৰু দেখি মোৰো ভাল লাগিল। মই আগতীয়াকৈ জনাহেঁতেন ময়ো শৰাই দিব পাৰিলোহেঁতেন, কিন্তু সেইবাবে চাকি ধূপ লগাই কৰি আজৰি হৈ তেওঁলোকে যিহেতু প্ৰসাদ খাই যাবলৈ দিছে, সেইবাবে মানে ভাবিছোঁ যে ময়ো কিবা এটা আনি দিব পৰাহেঁতেন ভাল আছিল। অলপ দূৰ গৈ স্কুটিখন লৈ অলপ দূৰ গ'লোঁ। গৈ এখন দোকানত 82 কল পালোঁ। তাৰপিছত সেই কল 82কে আনি ধুনীয়াকৈ ধুই কৰি আগবঢ়াই দিলোঁ। কাটি কুটি তেওঁলোকে দিলে আৰু প্ৰসাদৰ লগতে। আৰু এয়া প্ৰসাদ খাবৰ বাবে মানুহ বহি আছে আৰু এইফালে যা যোগাৰ কৰি আছে, পাত পাৰিছে। আৰু মই যোৱাকালি ৰেংবেঙৰ পৰা আমাৰ এওঁহঁতে পানী অনাইছিলোঁ লিংগত ঢালিবৰ বাবে। এইবাৰ মই যোৱা নহ'ল। ৰেংবেঙত বহুত মানুহ হয়, ভাল লাগে, মেলাৰ দৰে হয়। এইবাৰ মই যোৱা নহ'ল। আমাৰ এওঁকে পঠাই মই পানী অনালোঁ। যিহেতু শাওণ মাহটো মই মাছ মাংস একো খোৱা নাই আৰু সোমবাৰকেইটা পানীও নোখোৱাকৈ ব্ৰতত আছোঁ, সেইবাবে মই প্ৰসাদ খোৱা নাই। এয়া আমাৰ টিকলাকে খাব দিছোঁ আৰু মই তাৰ ওচৰতে বহিহে আছোঁ আৰু মোৰ প্ৰসাদখিনি গোটাই কৰি এয়া 2খন পাত, এখন ঘৰলৈ নিব দিছিল আৰু এখন মোৰ পাত এনেদৰে গোটাই পেলাই ঢাকি থৈ দিছোঁ। সন্ধিয়া ধূপ চাকি লগাই কৰি আজৰি হৈ খাম আৰু এতিয়া এনেদৰে বহি আছোঁ। ৰেংবেঙত যি কেইভাগ শিৱ মন্দিৰ আছে বা যিটো জুৰিৰ পৰা মানুহে পানী আনে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি তাৰ পৰা পানী নিয়ে।
সেই মন্দিৰভাগ মই যাব পৰাহেঁতেন আপোনালোকক ভিডিঅ' কৰি দেখুৱাব পাৰিলোহেঁতেন। বহুত মানুহ হয়, গুৱাহাটী, শিৱসাগৰ এনেকুৱা বহুত দূৰ দূৰণিৰ পৰাই তাত মানুহ আহে। সেই পানী লিংগত ঢালিলে বোলে বহুত ভাল শাওণ মাহত। সেই য'ত মানে সেই মন্দিৰভাগত য'ৰ পৰা জড়িত পৰিছে সেই পানী ক'ৰ পৰা আহিছে আজিলৈকে কোনেও ক'ব নোৱাৰে। এয়া আজিৰ এই ফটো বা ভিডিঅ'খিনি মই প্ৰথমে চোৱাটো সোমবাৰৰ মানে শাওণৰ প্ৰথমটো সোমবাৰৰ ফটো বা ভিডিঅ' আগবঢ়াইছোঁ প্ৰথমে। আৰু এয়া মই হাতত তামৰ পাত্ৰ আৰু চাকি ধূপ তামোল পাণ ঘিউ বটল ধূপ এনেদৰে লৈ কৰি মই মন্দিৰলৈ যাবৰ বাবে সাজু হ'লোঁ। পবিত্ৰ শাওণ মাহৰ এই দিনকেইটাত মই মাছ মাংসও নাখাওঁ আৰু সোমবাৰ কেইটা মানে মই পানী এটোপো নোখোৱাকৈ ব্ৰতত থাকোঁ। আৰু এয়া মই মন্দিৰলৈ যাওঁ বুলি ওলালোঁ। আৰু আমাৰ ঘৰৰ এই পদূলিৰ গেটখন খুলি থ'বই নোৱাৰি। খুলি থৈ যোৱাৰ লগতে ছাগলী সোমাই, সেইবাবে ডাঙৰ ল'ৰাক মাতিলোঁ গেটখন মাৰি থ'বৰ বাবে। আৰু মই এয়া আহি মন্দিৰ পাই গ'লোহি। দেখিছেনে মন্দিৰৰ ভিতৰত বহুত মানুহ সোমাই আছে। এয়া সেইদিনা হৈছে প্ৰথমটো সোমবাৰ আছিলে, সেইবাবে। আৰু এয়া মই এইখিনিতে পকাত হাতখন থোৱাই মোৰ চাকি ধূপৰ পলিথিনটো এইখিনিতে থৈ দিলোঁ। আৰু থৈ এই সুযোগতে মই অকণমান ভিডিঅ' কৰি ল'লোঁ আপোনালোকক দেখাবৰ বাবে। আশা কৰিছোঁ মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব বুলি আশা কৰিলোঁ। আৰু এইভাগ আমাৰ ওচৰৰ পবিত্ৰ শিৱ মন্দিৰভাগ দেখিছেনে? খুব ধুনীয়া লাগে ইয়ালৈ আহি, মনটো একদম শান্তি লাগি যায়, ভাল লাগি যায়। মন্দিৰ যি মন্দিৰেই নহওক, যেনেকুৱা মন্দিৰেই নহওক, মানে মন্দিৰৰ পৰা যোৱাৰ পিছত মনটো বিৰাটেই ভাল লাগে। আপোনালোকৰ হয়নে নহয় জনাবচোন বাৰু। আৰু এয়া মই চাকি ধূপ লগাই কৰি মন্দিৰৰ পৰা ওলাব লৈছোঁ। লৈ আকৌ অকণমান এয়া এনেদৰে ভিডিঅ' কৰিলোঁ। বাহিৰতো মানুহে গেটৰ ওচৰতো চাকি বন্তি লগাই আছে। ভিতৰত একদম চাকি লগাবলৈ ঠাই নোহোৱা হৈ গৈছে, যিহেতু মেইন মন্দিৰভাগ তেনেই সৰু। আৰু মানুহবোৰে কিয় জানো বাহিৰত চাকি লগাবলৈ মনেই নকৰে। মেইন মন্দিৰভাগত দিলেহে যেন ভগৱানে পাব এনেকুৱা ভাবে নেকি। সকলোৱে মানে তাতে এচাট এবাৰকৈ দিছে আৰু বাহিৰত মানে কোনেও লগাব মনেই নকৰে। আৰু মোৰ এতিয়া চাকি ধূপ লগাই কৰি মন্দিৰৰ বাহিৰত ওলালোঁ। ওলাই এনেদৰে দুকপিমান ফটো উঠি ল'লোঁ। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো। সৌখন মোৰ বসন্তীখন আছে এইখিনিতে, মোৰ যাবৰে হ'ল। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মই আজি আপোনালোকক এটা চিক্ৰেট ক'ম। কি কৰিলে মহাদেৱ অতি সহজেই সন্তুষ্ট হয়, মই যি জানিছোঁ সেইষাৰ কথা আপোনালোককো জনাম বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু একেবাৰে শেষতহে মই সেই কথাষাৰ ক'ম। আৰু যদি আপোনালোকে তেনেদৰে কৰা নাই, কৰিব, নিশ্চয় সুফল পাব। মহাদেৱ এনেও অতি সহজেই সন্তুষ্ট হয়, সেইটো সকলোৱে জানে। আপোনালোকৰ এই মন্দিৰভাগ দেখি কেনেকুৱা লাগিল জনাবচোন। বিশেষ একো নাই ইয়াতে, কিন্তু য'ত ভগৱান আছে তাত বিশেষ একো থাকিব নালাগে, মানে কিবা ভাল লাগে, সঁচাই ভগৱান থকা যেন অনুভৱ হয় ইয়াতে। মই প্ৰায় আহোঁ, আমাৰ ওচৰতে আছে। শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। আৰু এয়া মই মন্দিৰলৈ বুলি ওলাই আহি মন্দিৰ পালোহি। বাহিৰতে অকণমান ৰখি আছোঁ। মেইন মন্দিৰভাগ যিহেতু বহুতেই সৰু আৰু বাহিৰত কোনেও হলৰ দৰে বহুত জেগা আছে, কিন্তু বাহিৰত কোনেও চাকি বন্তি বা ধূপ নলগায়, ভিতৰতে লগায়। সেইবাবে মই অকলে লগাবলৈ বেয়া লাগিল আৰু সেইবাবে মই অলপমান ৰখিয়ে দিলোঁ।
আৰু অৱশেষত মই চাকি ধূপ লগাই কৰি বাহিৰলৈ ওলালোঁ, কিন্তু মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ ভাল নালাগিল আৰু সেইবাবে। আৰু এতিয়া মই বাহিৰলৈ ওলাই আহি আছোঁ মন্দিৰৰ পৰা। আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি। এয়া মহাদেৱক দেখুৱাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে আছে নন্দী মহাৰাজ। নন্দী মহাৰাজক প্ৰথমে প্ৰণাম কৰিব লাগে বোলে শিৱ মন্দিৰলৈ আহিলে। আৰু আপোনালোকে হয়তো জানে নাজানে সেইটো নাজানো, কিন্তু মই আজি এটা চিক্ৰেট কৈ দিওঁ আপোনালোকক। মানে মহাদেৱক যিসকলে প্ৰণাম জনায় বা মহাদেৱৰ ভক্তসকলক কওঁ, তেওঁলোকে যেন মহাদেৱক প্ৰণাম কৰাৰ পিছত মা পাৰ্বতী আৰু গণেশ বাবা আৰু নন্দী দেৱতাকো প্ৰণাম কৰে, তেতিয়া মহাদেৱ অতি সহজে সন্তুষ্ট হয় বুলি কোৱা হয়। লোকবিশ্বাস মতে সেইটো ময়ো শুনিছোঁ, সেইবাবে আপোনালোককো জনাইছোঁ। আৰু এয়া মই আহি ঘৰ পাই গ'লোহি। আৰু ইমানতে মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে আকৌ এবাৰ কওঁ, যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো অন কৰি মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে সুবিধা কৰি থোৱা যায়। তেন্তে আজিলৈ আহোঁ, বাই।